গোটেই গোলাঘাট ডিষ্ট্ৰিক্টত এয়া গাইজ পাইছোহি আৰু চব মানুহ মানে নমস্কাৰ বন্ধু বান্ধৱীসকল কেনে আছে আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু আজি যিহেতু শিৱৰাত্ৰি এই শিৱৰাত্ৰিত মই মানে আপোনালোকৰ কাৰণে আপোনালোক যাতে সুখত থাকে হাঁহি ফূৰ্তিৰে থাকে তাৰে মই ঈশ্বৰৰ ওচৰত কামনা কৰিছোঁ যাতে আপোনালোক হাঁহি ফূৰ্তিৰে থাকে সদায় হাঁহি ফূৰ্তিৰে থাকে তাৰে মই কামনা কৰিছোঁ আৰু এতিয়া মই গা পা ধুই ধুনীয়াকৈ গা পা ধুই ল'লোঁ গা পা ধুই এতিয়া শৰাই এখন দিবলৈ যাওঁ ব'লক তেতিয়াহ'লে এতিয়া মই শৰাই এখন দি থৈ আহোঁগৈ আৰু তাৰপিছত মই আপোনালোকক দেখুৱাই থাকিম সকলোবিলাক আপোনালোকক দেখুৱাই থাকিম চ' ভিডিঅ'টো চাই থাকিব আৰু গাইজ এয়া মই শৰাই বস্তু লৈ আহিলোঁ শৰাই বস্তু লৈ আহি এয়া চাওক আমাৰ ঘৰৰ ওচৰতে যিটো মানে মন্দিৰ আছে তালৈকে আহিছোঁ হয় আৰু এয়া ৰাইজে আহি চাকি বন্তি জ্বলাই আছে আৰু গাইজ এইফালে চাওক আপুনি শৰাইৰ কাৰণে এয়া যা যোগাৰ কৰি আছে প্ৰসাদৰ কাৰণে শৰাইৰ কাৰণে যা যোগাৰ কৰি আছে আৰু এইফালে চাকি বন্তি জ্বলাই আছে সকলোৱে আৰু এইজনক যেন দেখিছে এইজন হৈছে আপোনাৰ ৰামপিছা বুলি কয় এজন ৰামপিছা বৰ্তা এই ৰামপিছা বৰ্তাই মানে এই মন্দিৰটো বনোৱা এই মন্দিৰটো মানে তেওঁৰ নিজৰ পইচাৰে মানে তেওঁ এই মন্দিৰটো বনাইছে বাকী আপোনালোকেও আজি শিৱৰাত্ৰি বুলি সেৱা এটা লৈ লওক বাকী মই আপোনালোকক দেখুৱাই আছোঁ সকলোবিলাক চ' চাই থাকক আৰু তেওঁ মানে সকলোকে মানে আশীৰ্বাদ দিছে তেওঁক সেৱা কৰিছে অকণ ডাঙৰ বুলি আৰু চবে ভালো পায় তেওঁক আৰু এতিয়া ব'লক ঘৰলৈ গৈ কিবা এটা খাই লৈ আজি আপোনালোকক মই আৰু বেলেগ বেলেগ জেগাত লৈ যাম ত' ভিডিঅ'টো চাই থাকিব কি কৰিছা ফুলৰ মানে ফুলৰ মানে এইটো কি ফুলত পানী দিয়া হৈছে ধুনীয়া লাগিছে আৰু এইফালে ৰুই থৈছে অনন্যা ষ্ট্ৰবেৰী সদায় চাই থাকে ষ্ট্ৰবেৰী এটা অকণমানিকৈ লাগিছে আৰু এইফালে চাওক ছিজন ফুল তাত লাগি গ'ল মানে মই আহোঁতে চাওক মানুহ কিমান আছিলে আৰু এতিয়া চাওক মানুহ মানে বহুত মানুহ আহি আছে কণ্টিনিউ বহুত মানুহ আহিছে আৰু অলপ দেৰি পিছত মানে আৰু মানুহ হ'ব আৰু গাইজ এয়া এতিয়া মই আহি পাই গ'লোহি উদয়পুৰত এয়া চাওক আপোনালোকে এয়া উদয়পুৰত এইটো যিটো মন্দিৰ এই মন্দিৰটো মানে ৰামপিছাই বনোৱা সেই ৰামপিছা বৰ্তাজনে বনোৱা আৰু গাইজ এতিয়া আমি যিটো মানে মন্দিৰলৈ যাবলৈ লৈছোঁ নহয় বা কেনেকুৱা মানুহ হয় আৰু আজি কিমান হৈছে নাই হয় গম নাপাওঁ কিন্তু এতিয়া আমি যাম চামগৈ আৰু আপোনালোককো দেখুৱাম আৰু এইফালে আমাৰ ভাইটি চাওক না কেনেকুৱা ষ্টাইল অথনিয়াৰ পৰা ওলাই আছে গায়ে ধুইছে এঘণ্টামান হা ব'ল ফটাফট ব'ল মিলিক ভাই ৰেডি নে মিলিক ৰেডি পুৰা একদম হেণ্ডচাম হা আজি মানে একদম পাৰ্বতী পতা পাই নে কি চলাবা নেকি চলাব জানা জানো চল আমি বাইকতে যাম আৰু 3টা যাম এতিয়া আমি বাইকত এয়া আমাৰ বসন্তীত 3টা যাম ব'লক দেই লেটছ গো নেকি লেটছ গো আৰু এতিয়া সুধিলে এইবোলে পাণ খাবি নেকি ফ্ৰীকে পালেনো কি হয় ফ্ৰীকে পালে চব খাম নে কি কয় তাৰপিছত এইখন আমাৰ তিনিআলিত নিজিমকা দোকান তিনিআলিত নিজিমদাৰ পাণ শ্বপ বুলি ক'লে আৰু ফেমাছ মানে আৰু নিজিমকা মানে এনেকুৱা চালিয়া পাণ বনাই মানে গোটেই গোলাঘাট ডিষ্ট্ৰিক্টত মানে নিজিমকা নিচিনা পাণ বনাব নোৱাৰে চ' আপোনালোক যদি কেতিয়াবা আহে মানে নিজিমকা দোকানৰ পাণটো মানে আপোনালোকে টেষ্ট কৰি চাব এইখনে হৈ গ'ল নিজিমকাৰ ঘুমটিখন কেনেকুৱা ভাল ন এয়া এতিয়া কি পাণ খাই ল'লোঁ পাণ খাই দিয়া এতিয়া আহি তেল 100 টকা এটা ভৰাই ল'লোঁ আৰু এখনত মানে 100 টকা তেল ভৰালেই হয় আৰু নাই বগৰী সোমাই আছে এইটো হৈ গ'ল আমাৰ মজগুৰি পেট্ৰল পাম্প সেই কিক মাহ আৰু মজগুৰিটো পাতিছে চব ৰাস্তাৰ কাষতে এয়া গাইজ পাইছোহি আৰু অকণমান আছে আৰু অলপমান আৰু গাইজ এয়া আমি পাই গ'লোহি চব মানুহ মানে কম আৰু ইমান নহয়
মানে সময় হৈ গ'লতো এতিয়া মানে বহুত মানুহ আহি মানে বন্তি চন্তি জ্বলাই গ'লেইগৈ আৰু এতিয়াও আছে তেওঁ বুলি পূৰা ডাঙৰকৈ পতা হয় মানে ইয়াত অলপ আপোনাৰ মেইন ৰোডৰ কাষতে সেইডোখৰতে আপোনাৰ এইডোখৰ মেৰা দৰং বুলিয়ে কয় আৰু এইডোখৰতে মানে দুটা মন্দিৰ একেলগতে আছে আৰু ভিতৰত মানে মানুহ চাওক আপোনালোকৰ শাস্ত্ৰ চাগে কীৰ্তন কৰি আছে আৰু এনেকৈ আৰু এইফালে আৰু নাৰ্চাৰী চাই লওক ফুল পূৰা ফুল বিক্ৰী কৰি থকা হৈছে ফুল বিক্ৰী আছে ধুনীয়া ধুনীয়া ফুল তাৰপিছত এইফালে আকৌ আপোনাৰ কিবা গহনা চহনাও বিকিছে বুজিছে ন আৰু এতিয়া আমাৰ মানে ই মানে গোটা বিচাৰি ফুৰিছে দুজনমানক সুধিলোঁ যে দাদা গোটা চোটা দিছে নেকি খাবলৈ মই নেজানো নহয় বোলে এনেকৈ কৈছে মই নেজানো নহয় কি কথা মানে হ'ব ধন্যবাদ গোটা বিচাৰি গেছ গোটা নাপালোঁ আৰু এতিয়া আমি জেলেপীকে খাওঁ নে কি ক এয়া চাওক পূৰা পকা পকা জেলেপী কেইটকাকৈ কেজি 200 এতিয়া আমি অলপ জেলেপীকে খাই লওঁ আৰু গাইছ এতিয়া মই আপোনালোকক এটা বস্তু দেখাওঁ মই মানে সৰুতে খুব খাওঁ মানে আগতে আৰু আমাক মানে বৌয়ে মানে আনি দিছিলে এটা বস্তু এইটো চাওকচোন খুৰমা এইটো চাই লওক খুৰমা আপোনালোকে খাইছিলে নাই বাৰু খুৰমা মানে আগতে সৰুতে মানে আমিতো খুব খাওঁ আৰু বৌয়েও আনি দিয়ে দুটকাতে মানে বহুত এগাল দিয়ে আৰু এতিয়াতো মানে খুব কমেই পায় আৰু কিছুমান জেগাতহে মানে এই বস্তুটো পোৱা হয় আৰু গাইছ মই অলপ খুৰমা লৈ ল'লোঁ লাল চাহৰ লগত খাবলৈ আৰু আপোনালোকক দেখুৱালোঁ দুটা মন্দিৰত দেখিছে নহয় এয়া তাৰপিছত বাকী মানুহ এতিয়াও আহি আছে আৰু আমি যাম বেলেগলৈ যাম ব'লক আৰু গাইছ ফাইনেলি আহি পাই গ'লোহি এতিয়া আকৌ এয়া প্ৰসাদ খাব লৈছোঁ আৰু আমি বিচাৰি থকা মানে বস্তুটোও পাই গ'লোঁ দিয়া আৰু বাকী সেৱা এটা লৈ লওক আৰু আপোনালোকে ঘটা পাই গ'লোঁ সেইকেইটা পূৰা খাই আছে আৰু প্ৰসাদ আৰু গাইছ প্ৰসাদ ল'লোঁ খুৰমা ল'লোঁ তাৰপিছত বগৰী আছে বাইদেউ ঘৰৰ পৰা দি পঠিওৱা এয়া বগৰী প্ৰসাদ আৰু এইফালে লৈ আনিছোঁ মই খুৰমা লাল চাহৰ লগত খাবলৈ আৰু আজিলৈ ধন্যবাদ আৰু নতুন ভিডিঅ' এটা আহি আছে হোমটোৰ বহুত ধুনীয়া ঘৰ আপোনালোকক মই দেখুৱাম আপোনালোকে চাব আৰু ঘৰটো মানে ইমানেই ধুনীয়া সঁচাকৈ আপোনালোকৰ চাই মানে বহুত ভাল লাগিব চ' চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ধন্যবাদ মই লগ পাইছোঁ আপোনালোকক অন্য এটা ভিডিঅ'ত